আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল কেনেকুৱাকৈ আপোনালোকে মাটিৰ খাজনা দিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। আজি এইটো ভিডিঅ'ত মাটিৰ খাজনাৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে মাটিৰ খাজনা এপ্লাই কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে পেৰিমিটটো কৰিব লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে মাটিৰ খাজনাটো ডাউনলোড কৰিব। আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে মাটিৰ খাজনা দিব নোৱাৰে, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা কেনেকুৱাকৈ আপোনালোকে মাটিৰ খাজনা দিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে মিছন বসুন্ধৰা লিখি চাৰ্চ কৰি দিব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব পাৰিব অনলাইন পেমেণ্ট অফ লেণ্ড ৰেভিনিউ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লাই নাও। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত সেৱা সেতু পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ, অথবা আপোনালোকে ডাইৰেক্ট সেৱা সেতু পৰ্টেল লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ৱেলকাম টু সেৱা সেতু আৰু ইয়াত চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত ই খাজনা লিখি চাৰ্চ কৰি দিব। ইয়াত আহি যাব ই খাজনা। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ই খাজনা। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। যদি আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনোৱা আছে তেনেহ'লে আপোনালোকে লগইনত ক্লিক কৰিব, আৰু যদি আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনোৱা নাই তেনেহ'লে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বহাই দিব, ফুল নেম বহাই দিব, ডেট অফ বাৰ্থটো বহাই দিব, আৰু আপোনালোকে ইয়াত এটা ষ্ট্ৰং পাছৱাৰ্ড বনাই ল'ব আৰু সেইটো বক্সত টিপ দি আপোনালোকে চাইন আপত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি এনেকুৱাকৈ বনাই ল'ব। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া ইয়াত তিনিটা অপশ্যন আহি যাব। আপোনালোকে ইয়াত মোবাইলটো চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ফোন নম্বৰটো বহাই দিব আৰু যিটো পাছৱাৰ্ড বনাইছে আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া চাইন আউটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব বা ইয়াত কিন্তু পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে অল ছাৰ্ভিচ। এতিয়া আপোনালোকে ফাৰ্ষ্ট অল ছাৰ্ভিচৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত লগ ইন কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত লগ ইন কৰি আপোনালোকে ইয়াত অল ছাৰ্ভিচত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াত ই খাজনা লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ই খাজনা এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব। আপোনালোকে আৰু এবাৰ লগইনত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এপ্লিকেশ্যন পেজটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট চাব দিয়া আছে ভেৰিফিকেশ্যন ডিটেইলছ। যিহেতু বৰ্তমান সকলোৰে আধাৰ কাৰ্ড আছে, যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ পেন কাৰ্ড দি আপোনালোকে ই খাজনা দিব পাৰিব। যিহেতু মোৰ আধাৰ কাৰ্ড আছে, ইয়াত চাব দিয়া আছে ইয়াত যিটো 1 নম্বৰ বক্স দিয়া আছে, এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে ইয়াত চাব দিয়া আছে আই ডি নট হেভ আধাৰ, আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। আপোনালোকে ইয়াত আপোনালোকৰ পেন কাৰ্ড দি কৰিব লাগিব। যিহেতু বৰ্তমান সকলোৰে আধাৰ কাৰ্ড আছে, সেইকাৰণে আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইড ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাইড ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। আপোনাৰ ফটো, আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ ইয়াত
ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু খাজনা দিবলৈ আপোনালোকে ফাৰ্ষ্ট ইয়াত ৰেজিষ্টাৰ বা ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ইয়াত কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা খাজনা পে'মেণ্ট কৰিব লাগিব। সেইকাৰণে ইয়াত যিটো 1 নম্বৰত দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন, এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিক মাৰ্ক দি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত টিক মাৰ্ক দি দিব। ইয়াত চাব, ইয়াত তিনিটা অপশ্যন দিয়া আছে, নিউ এপ্লাই, খাজনা পে'মেণ্ট আৰু ডাউনলোড। এতিয়া আপোনালোকে ফাৰ্ষ্ট নিউত টিক মাৰ্ক দিব, নেক্সটত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইয়াত 4টা অপশ্যন এতিয়া ফিল আপ কৰিব লাগিব। লেণ্ড ডিটেইলছ, এপ্লিকেশ্যন ডিটেইলছ, ডকুমেণ্ট আৰু ইয়াত ৰিভিউ এণ্ড ছাবমিট। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ লেণ্ড ডিটেইলছটো বহাই দিব লাগিব। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে চুজ ডিষ্ট্ৰিক্ট। এতিয়া আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টৰ নামটো চইচ কৰি ল'ব লাগিব। যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত চাই ল'ব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ফাৰ্ষ্ট ছিলেক্ট কৰিব। তাৰপিছত যিটো আপোনাৰ চাৰ্কেলৰ নাম আছে ইয়াত আপোনাৰ চাৰ্কেলৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ চাৰ্কেলৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া ইয়াত আহি যাব আপোনালোকৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ অথবা আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব চইচ পাট্টা টাইপ। এতিয়া আপোনালোকে ছেলেক্টত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত খাজনা নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব ইয়াত যিটো একচনৰ নহয়, আপোনালোকে ইয়াত চাব ইয়াত যিটো দিয়া আছে খেৰাজ মোদী, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। খেৰাজ মাদি আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পাট্টা নম্বৰ, ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ পাট্টা নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ পাট্টা নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পাট্টা নম্বৰটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পাট্টাদাৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ নেম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই ল'ব। ইয়াত কিন্তু বহুতো নাম দিয়া থাকিব পাট্টাদাৰৰ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ নেম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ নাম হয় আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত সেইটো বক্সত টিক মাৰ্ক দিব। তাৰপিছত যিটো আপোনালোকৰ 1 নম্বৰ আছে আপোনালোকে ইয়াত 1 নম্বৰটো বহাই দিব। চেণ্ড OTPত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে এতিয়া কিন্তু ইয়াত আৰু এটা অপশ্যন অপেন হৈ যাব। আপোনালোকে এতিয়া এডত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। আপোনালোকে এবাৰ ডিটেইলছবোৰ সম্পূৰ্ণকৈ চাই ল'ব। যদি আপোনালোকৰ ডিটেইলছটো হয় তেনেহ'লে আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব, অ'কেত ক্লিক কৰিব, দেখুৱাই দিব ছাকচেছফুল। এতিয়া ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। এতিয়া ইয়াত আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নেম আহিছে, নামবোৰ ইংলিছত আহি যাব। ইয়াত SMS কীবৰ্ড দি আছে। আপোনালোকে ইয়াত আপোনাৰ নামটো আৰু আপোনালোকৰ ফাদাৰ্ছ নেমটো আপোনালোকে ইয়াত SMS-ত টাইপ কৰি বহাই দিব লাগিব। আপোনালোকে ইয়াত SMS কীবৰ্ড আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত নাম এনেকুৱাকৈ SMS-ত টাইপ কৰি দি দিব। আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ আৰু ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আগৰ যিটো খাজনাৰ ৰিচিপ্টটো আছে আপোনালোকে ইয়াত ফটো তুলি অথবা ইয়াত PDF বনাই আপোনালোকে ইয়াত আপলোড কৰি দি দিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত ৰিভিউ আহি যাব। আপোনালোকে এবাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণকৈ চাই ল'ব যে সকলো এপ্লিকেশ্যনটো শুদ্ধ আছে নে কিবা ভুল আছে। যদি ইয়াত কিবা ভুল থাকে আপোনালোকে আৰু এবাৰ এডিট কৰি ল'ব পাৰিব। যদি সকলো শুদ্ধ আছে আপোনালোকে ইয়াত ছাবমিটত
ক্লিক কৰিব। লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব। এইখিনি আপোনালোকে এটা ফিজ পে' কৰিব লাগিব 10 টকা। আপোনালোকে জাষ্ট খালি এপ্লাই কৰিলে এতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ভেৰিফাই হ'ব। তাৰপিছত কিন্তু আপোনালোকে এইটো অপশ্যন এনেকৈ আপোনালোকে ইয়াত আহি আপোনাৰ খাজনা পে'মেণ্টটো কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট কিন্তু খাজনা দিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা পে'মেণ্টটো কৰিব লাগিব।